আজি ভাৰত চৰকাৰৰ মাননীয় বিত্তমন্ত্ৰী শ্ৰীযুতা নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে দাখিল কৰা বাজেটৰ পোনপটীয়া সম্প্ৰচাৰ ভাৰতীয় জনতা পাৰ্টিৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত কাৰ্যকৰ্তাসকল সমবেত হৈ প্ৰত্যক্ষ কৰে। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ প্ৰতিবেদন BB আছাম লাইভ। সন্মানীয় মুখ্যমন্ত্ৰী অসমৰ যশস্বী মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমাৰ যি মৰ্চা আছে গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত 8টা মৰ্চা আছে, প্ৰতিটো মৰ্চাই তেওঁলোকে নামঘৰ মন্দিৰ আৰু বিভিন্ন উপাসনাস্থলীত গৈ পেলাই তেখেতৰ দীৰ্ঘায়ু সুস্বাস্থ্য কামনাৰ কাৰণে তেখেতে প্ৰাৰ্থনা কৰিছে। আৰু আমাৰ জিলা কাৰ্যালয়তো আমি উলহ মালহেৰে তেখেতৰ জন্মদিন উদযাপন কৰি আছোঁ। সমাগত নিৰ্বাচনত নিৰ্বাচনত আমাৰতো ফলাফল ভালেই হ'ব, কাৰণ বিজেপি সদায় উন্নতিৰ কাৰণে কাম কৰি আহি আছে। সেইকাৰণে ৰাইজৰ আশীষ লৈ আমি আশা কৰিছোঁ সমাগত নিৰ্বাচনত যোৱাবাৰতকৈ এইবাৰ বেছি ভাল ফলাফল আমি লাভ কৰিবলৈ সক্ষম হ'ম। যি আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেট দাখিলৰ উদ্দেশ্যৰে আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ অসম প্ৰদেশৰ নিৰ্দেশনা অনুসৰি আজি গুৱাহাটী মহানগৰ জিলাত আমি গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত বহুখিনি বিশিষ্ট কাৰ্যকৰ্তা লগতে আমাৰ জিলাৰ বিষয়ববীয়াসকলক আমি আমন্ত্ৰণ কৰি আনি আজি ইয়াতে আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীযুতা নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে আজি নৱেম্বৰৰ কাৰণে আজি বাজেট দাখিল কৰি আছে। ইতিমধ্যে তেখেতৰ এই বাজেট আমি শুনাবৰ কাৰণে এই ব্যৱস্থাখিনি কৰা হৈছে। গতিকে আজি ইয়াতে আমি বহুখিনি কাৰ্যকৰ্তাই মিলি আজি ইয়াতে আমি জিলাৰ কাৰ্যালয়ত আমি নৱেম্বৰৰ কাৰণে শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে দাখিল কৰা বাজেট আমি ইয়াতে শুনাৰ ব্যৱস্থা কৰিছোঁ।